শুনিছোঁ কংগ্ৰেছত বোলে বহুত দালালি আছে, বহুত ঘোচ খোৱা আছে, বহুত টকা খোৱা আছে। কংগ্ৰেছলৈ নাযাবা, গৌৰৱ গগৈক ভোট নিদিবা, হিমন্ত বিশ্ব শৰ্মাক ভোট দিবা। তেখেত হেনো বিজেপিক ভোট দিলে দেশ বাচিব, নহ'লে হৈ যাব বাংলাদেশ। মই ক'বলৈ গ'লে বিজেপি নামটো শুনিবলৈ ভাল, কিন্তু কামটো হৈছে বাল বুলি ক'লোঁ। বৰ্তমান বিজেপিত যিজন মুৰব্বী আছে, শুনি ল'ব কথাটো, বৰ্তমান সময়ত যিজন মুৰব্বী আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মামা, তেখেত বিজেপিৰ আছিল নেকি? তেখেতো এসময়ত কংগ্ৰেছৰ আছিলে। মনত পেলাওক, হয়নে নহয়? তেখেত কংগ্ৰেছৰ মানুহে আছিলে, কিন্তু সেই সময়ত কংগ্ৰেছ হাৰাৰ বাবে তেখেতে বিজেপিত জইন কৰিলে। কিন্তু তেখেত মনৰ পৰা বিজেপি হৈ যোৱা নাই, তেখেত সেই আগৰ কংগ্ৰেছজনেই হৈ আছে। গম পাইছেনে নাই? আপোনালোকে চিন্তা কৰক, তেওঁ কত কি উন্নতি কৰিলে নিজৰ কাৰণে, ৰাইজৰ বাবে কি কৰিলে। অৰুণো সামান্য 1250 টকা দি আপোনালোকক ভুলাই আছে। এই কণ শিশু মইনাসকলক নিযুত মইনা আঁচনিটো দি ভুলাই আছে। এতিয়া আকৌ বাবু আঁচনি দিব, বাবু আঁচনি দি পেলাই আকৌ সেই ল'ৰাসকলক ভুলাব। চামুচেৰে দিয়ে, বেলচাৰে উঠাই লৈ গুচি যায়। সেইখন বিজেপি চৰকাৰ। আজিলৈকে মোৰ ঘৰত সেই লেট্ৰিনটো বাহিৰে আন একো নিদিলে আজিলৈকে। কিন্তু কংগ্ৰেছৰ দিনত বহুত কিবা কিবি দিলে। সেইবিলাক মই এতিয়া ক'ব নাযাওঁ এইটো ভিডিঅ'ত, মই সেইবিলাক বেলেগ এটা ভিডিঅ'ত ক'ম। ঠিক আছে, আপোনালোকে এটা মন কৰিব, মানুহৰ মনটো ভাল হ'ব লাগিব। ৰাজনীতি যিয়ে নহওক, দল যিটোৱে নহওক, কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক, মানুহৰ মনটো ঠিক থাকিলে দেশ সদায় উন্নতি পথত আগবাঢ়িব। গম পাইছেনে নাই? গতিকে বিজেপি ভাল, কংগ্ৰেছ বেয়া, সেইটো কথা নহয়। মানুহৰ মনটো ভাল হ'ব লাগিব। যদিহে মানুহৰ মনটো ভাল হয়, যদিহে সেইজন নেতাই দেশখনক, নিজৰ দেশখনক যদি বচাবলৈ চেষ্টা কৰে, তেখেত কংগ্ৰেছৰ হওক বা বিজেপিয়েই হওক, সেই মানুহজন যদি প্ৰকৃত অসমীয়া হয়, তেখেতে নিশ্চয় অসমখনক বচাব। গম পাইছেনে নাই? গতিকে কংগ্ৰেছ বিজেপি বুলি কোনো কথা নাই। মামাইতো কংগ্ৰেছৰ মানুহে আছিলে, তেখেত বিজেপি অহাৰ পৰাহে বিজেপিত সোমাইছে, আগতেতো কংগ্ৰেছেই আছিলে। হয়নে নহয়? চিন্তা কৰক। গতিকে মই ভাবোঁ এইবিলাক বাদ দিয়ক। গম পাইছে নাই? যাক ভাল লাগে তেওঁক ভোট দিয়ক। মুঠতে দেশখন বচাব লাগে, আমাৰ অসমখন বচাব লাগে, আমাৰ অসমখন উন্নতি কৰিব লাগে। মই সেইটোৱে জানো। আমাৰ অসমখন গাঁৱলীয়া মানুহবিলাকক কেনেকৈ উন্নতি পথত আগবঢ়াব লাগে, গাঁওবিলাক কেনেকৈ চাকৰি তাকৰি দি পেলাই হেৰি কৰিব লাগে, সেইবিলাক চিন্তা কৰিব লাগে। তো বন্ধুসকল, মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। আজিলৈ ধন্যবাদ। নেক্সট ভিডিঅ' আকৌ লগ পাম। জয় আই অসম। বাই বাই।